নমস্কাৰ শ্ৰোতাসকল সপ্তম দৰমহা আয়োগৰ অধীনত চৰকাৰী কৰ্মচাৰীসকলৰ তিনিটা তেওঁলোকৰ দৰমহা আৰু পেঞ্চন বৃদ্ধি সম্বন্ধীয় শেহতীয়া খবৰ প্ৰকাশ পোৱাত আমি হেয়া পোনে লৈ আহিছোঁ শ্ৰোতাসকল এয়া আমাৰ মনে সজা বাতৰি নহয় এয়া আপোনাৰ সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি আজি আমি পোনে আপোনালোকৰ মাজত তুলি ধৰিছোঁ আপোনাৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ লগতে আপোনাৰ কেন্দ্ৰীয় চৰকাৰৰ অধীনত চৰকাৰী কৰ্মচাৰীসকলে তেওঁলোকে আপোনাৰ ভাল খবৰ পাব কিয়নো কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে অতি শীঘ্ৰেই আহি আছে এক ডাঙৰ খবৰ আগন্তুক 3 মাহৰ ভিতৰত মোদী চৰকাৰে কৰ্মচাৰীসকলৰ কাৰণে তিনিটা ডাঙৰ খবৰ প্ৰকাশ কৰিব হয় চাবিসকল আৰু সেই প্ৰথম খবৰটো হ'ল বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে 40% হাৰত তেওঁলোকে দিয়ে লাভ কৰি আছে আৰু বিশেষ সূত্ৰৰ খবৰ অনুসৰি এইবাৰ আপোনালোকৰ 4% পৰৱৰ্তী দিয়ে বৃদ্ধি পাব আৰু যাৰ ফলত আপোনালোকৰ দিয়ে পোনে 50% হ'বগৈ এয়া নিশ্চয় আপোনালোকৰ কাৰণে ভাল খবৰ আৰু আপোনালোকৰ এই দিয়ে আপোনাৰ মাৰ্চ মাহত কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিব আনহাতে ৰাজ্য চৰকাৰে হেয়া এপ্ৰিল মাহত ঘোষণা কৰিব আৰু যেটা আপোনালোকে 2024 চনৰ জানুৱাৰী মাহৰ পৰাই হে লাভ কৰিব আৰু আপোনালোকে বাকিখিনি এৰিয়াৰ হিচাপে লাভ কৰিব এতিয়া আমি ক'বলৈ ওলাইছোঁ যদি কোনো কৰ্মচাৰীৰ আপোনাৰ বেছিক পে 50,000 টকা হয় যাৰ ফলত তেওঁ বৰ্ধিত আপোনাৰ 23,000 টকা তেওঁ দিয়ে হিচাপে লাভ কৰিব আনহাতে ইয়াৰ পূৰ্বে কৰ্মচাৰী 23,000 টকাৰ পৰিৱৰ্তে 13,500 টকাহে লাভ কৰিছিল আনহাতে আপোনালোকৰ দিয়ে যেতিয়া 50% হ'ব যাৰ ফলত আপোনাৰ এইচাৰে মানে হাউচ ৰেন্ট এলাউন্স বৃদ্ধি হ'ব ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে সাধাৰণতে 7% নাইবা 8% নাইবা 10% আপোনাৰ এইচাৰে লাভ কৰে আনহাতে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে তেওঁলোকে 27% এইচাৰে লাভ কৰে আৰু যাৰ ফলত আশা কৰা গৈছে যে আপোনাৰ কেন্দ্ৰীয় চৰকাৰৰ এইচাৰে আপোনাৰ 3% বৃদ্ধি হৈ হে আপোনাৰ 30% হ'ব আৰু আপোনাৰ দিয়ে 50% হোৱাৰ লগে লগে আপোনালোকৰ গ্ৰেচুইটিও বৃদ্ধি পাব হয় চাবিসকল আপোনালোকে ঠিকই শুনিছে আৰু হেহে লোকসভা নিৰ্বাচনৰ পূৰ্বে মোদী চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে এই তিনিটা ডাঙৰ খবৰ লৈ আহিব পাৰে বুলি এই বাতৰি যোগে প্ৰকাশ পোৱাত আমি পোনে আপোনালোকৰ মাজত লৈ আহিছোঁ হেহে আপোনালোকৰ দিয়ে এইচাৰে বৃদ্ধিৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলৰ LTA TA আদিও বৃদ্ধি হ'ব পাৰে যাৰ ফলত প্ৰভিডেণ্ট ফাণ্ডৰ কৰ্মচাৰী সঞ্চয় বৃদ্ধি হ'ব আনহাতে যাৰ ফলত আপোনাৰ ৰাজ্য চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলৰ লগতে আপোনাৰ কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলৰো তেওঁলোকৰ বাবে এই তিনিটা গুৰুত্বপূৰ্ণ খবৰ যে তেওঁলোকৰ দিয়ে বৃদ্ধি হ'ব এইচাৰে বৃদ্ধি হ'ব গ্ৰেচুইটি বৃদ্ধি হ'ব সেয়েহে গুৰুত্বপূৰ্ণ ভিডিঅ'টো নিশ্চয় লাইক দিব আনহাতে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনৰ সকলৰ সৈতে জড়িত প্ৰতিটো সেইটো খবৰ তথ্য পাবলৈ আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ